আজি আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিভিন্ন দল সংগঠনে আমি কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ। যিসমূহ আমি দেখিবলৈ পাইছোঁ, আমাৰ পৰিলক্ষিত হৈছে যে তিনিচুকীয়া জিলাত কিছুমান আগ্ৰাসী মনোভাৱে কাম কাজ চলি আছে। যেনেধৰণে সেই বলবমৰ সময়ত লওক বা বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ নামত যি উন্মাদনা কৰি তেওঁলোকে আচলতে এটা হাৰাশাস্তিকৰী পৰিৱেশ তুলি ধৰে। তাৰ লগতে অসমীয়া মানুহ যে লাহে লাহে তিনিচুকীয়া চহৰখনত ব্যৱসায় বাণিজ্যৰ পৰা বঞ্চিত হ'ব ধৰিছে, সেই কথাখিনি কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে। সেই কথাখিনিৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু DC মহোদয়ৰ লগত আমি আলাপ আলোচনা কৰা ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। 27 তাৰিখে আমি এটা সজাতি দল যাম সেই বিষয়খিনি লৈ। ইয়াৰ লগতে যি আমাৰ বিভিন্ন জিলাত থকা কীৰ্তিচিহ্নসমূহ যেনেধৰণে সংৰক্ষিত হৈ আছে, কিন্তু তিনিচুকীয়া জিলাত থকা কীৰ্তিচিহ্নসমূহ কিন্তু বৰ্তমান অস্তিত্ব হেৰাবলৈ ধৰিছে। সেই যি ইতিহাস জড়িত হৈ থকা সেই বস্তুসমূহ কীৰ্তিচিহ্নসমূহ হেৰাবলৈ ধৰিছে, দখল হ'বলৈ ধৰিছে। আচলতে আগ্ৰাসী মনোভাৱে কাম কাজ কৰিছে আৰু দায়বদ্ধ নাইকিয়া হৈ গৈছে আমি উপলব্ধি কৰিছোঁ। যিসমূহ ঐতিহাসিক পুখুৰী আছিলে সেইবোৰ এতিয়া ডাষ্টবিনলৈ ৰূপান্তৰিত হৈছে। তাত ৰাইজে কিছুমান লোকে ইয়াত ব্যৱসায় কৰিবলৈ অহা লোকে তাত জাবৰ পেলাবলৈ আৰম্ভ কৰিছে। এনেকুৱা ধৰণৰ কাম কাজ বোলে কিন্তু ৰাইজৰ চকু কপালত তুলিছে আৰু ৰাইজ সজাগ হৈছে। এইখিনি বহুত দাবী আচলতে ৰাইজৰ পক্ষৰ ফালৰ পৰা আমালৈ আছিল। সেইকাৰণে আমি আজি বিভিন্ন জাতি জনগোষ্ঠী সংগঠনে আলোচনা কৰিলোঁ আৰু এইখিনিৰ ওপৰত কেনেধৰণে সমাধান কৰিব পৰা যায় এইখিনি আমি চিন্তা চৰ্চা কৰিলোঁ। আৰু ইয়াৰ লগতে আমি আপোনালোকৰ মাধ্যমেৰে আমি আহ্বান জনাব বিচাৰোঁ যাতে এনেধৰণৰ কাম কাজ নকৰক আৰু যিসকল ব্যক্তিৰ মাটি দখল কৰি ৰাখিছে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ তেওঁলোকক আমি আহ্বান জনাওঁ যে তাতে সসন্মানে তেওঁলোকে মাটিখিনি পুনৰ ঘূৰাই দিব লাগে। যিসমূহৰ আমাৰ স্বাভিমান জড়িত হৈ আছে, কেৱল নিজৰ ব্যক্তিগত লাভালাভৰ বাবে যাতে দখল কৰি নাথাকক, ভৱিষ্যতৰ দিনত আপোনালোকৰ কাৰণে যাতে সমাজৰ মাজত বিভাজন নাহক, যে কাৰোবাৰ মনত আপোনালোকৰ প্ৰতি বেয়া ভাৱ নাহক, সেইবাবে সময় থাকোঁতেনে আপোনালোকে এই যি কীৰ্তিচিহ্নসমূহ আছে এইবোৰ য'ত আপোনালোকে অবৈধভাৱে দখল কৰি ৰাখিছে সেইবোৰ এৰি দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে আমি প্ৰশাসনকো আহ্বান জনাইছোঁ, লগতে পৌৰসভা TDA সকলোকে যাতে অসমীয়া মানুহ খিলঞ্জীয়া মানুহক অগ্ৰাধিকাৰ দিয়ক, ব্যৱসায় প্ৰতিষ্ঠানতে হওক, নিবিদা ক্ষেত্ৰতে হওক। আৰু ইয়াত ব্যক্তিগত যিমান কোম্পানীয়ে কাম কৰি আছে, যিমান আপোনাৰ ব্যৱসায়িক অনুষ্ঠান আছে বা ডাঙৰ ডাঙৰ এজেঞ্চিসমূহ, তেওঁলোকেও কিন্তু খিলঞ্জীয়া মানুহক অগ্ৰাধিকাৰ দিব লাগিব। তেওঁলোকে নিজৰ এজেঞ্চি, ডিষ্ট্ৰিবিউটাৰ, ডিলাৰশ্বিপ দিয়াৰ আগত তেওঁলোকে অসমীয়া মানুহ, খিলঞ্জীয়া মানুহক সেইখিনি প্ৰভুত্ব দিব লাগিব। যদি খিলঞ্জীয়া মানুহ এৰি দিয়াৰ পিছত 90% খিলঞ্জীয়া মানুহ লোৱাৰ পিছত 10% যদি কাৰোবাক অন্যক দিবলগীয়া হয় তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। কিন্তু আমি দেখিবলৈ পাওঁ কিছু বহুত ডাঙৰ ডাঙৰ কোম্পানী আছে য'ৰ ছেলছমেন UP পৰা তেওঁলোকে লৈ আহে কোম্পানীৰ লগতে বা দিল্লীৰ পৰা লৈ আহে। আচলতে এই কথা কিন্তু নহ'ব। এই আমাৰ নিবনুৱাসকলৰ সংস্থাপনৰ কথা আহিছে, আমাৰ জাতিৰ অস্তিত্বৰ কথা আহিছে, লগতে অসমীয়া ভাষাটোক কিন্তু লাহে লাহে এলাগী কৰিবলৈ ধৰিছে তিনিচুকীয়া ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে। সেইবাবে আমি তেওঁলোকক আহ্বান জনাওঁ যে নাম ফলকসমূহ অসমীয়া ডাঙৰ ডাঙৰকৈ লাগিব, হোল্ডিংসমূহ। আৰু ইয়াৰ লগতে 1-2 দোকান আছে আমাৰ চকুত পৰিছে য'ত বঙালী ভাষাৰো ফলক লাগি আছে। আমি তেওঁলোকক আহ্বান জনাম আৰু তেওঁলোকক ফোন যোগেৰেও আমি জনাম, যদি খুব কম সময়ত তেওঁলোকে সেই ফলকসমূহ খুলি নেপেলায় নিশ্চিতভাৱে আমি নিজে গৈ তাৰ ওপৰত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম।